সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কাণ্ডৰ নতুন মূৰ আক্ৰমণত জড়িত নথকা লোকৰ নাম এজাহাৰত উল্লেখ আৰু সেই অভিযোগ উত্থাপন কৰিছে ভিন্নজনে হোলমাৰী গাঁৱৰ দুই নিৰ্দোষী লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকৰ বিৰুদ্ধেও এজাহাৰ দাখিলৰ অভিযোগ আজি যিটো বিস্তাৰিত ঘটনা গৈছে সেইটো আমি নিন্দাজনক ঘটনা বুলি ভাবো কিন্তু যিবিলাক নিৰহ মানুহ তবলিগত জমাত কৰা মানুহ আৰু আগতে এক্সিডেণ্ট হৈ পেলাই অপাৰেশ্যন হৈ আছে হাত ভাঙা ভৰি ভাঙা তেওঁলোকৰ নামতো আসামী হৈছে যিবিলাক আপোনালোকে ভিজুৱেলত চালে দেখা পাব তেওঁলোকৰ কোনো ছায়াছবিও নাই তেওঁলোকৰ মতো আসামী দিছে কিন্তু ৰকিবুল হুছেইনে তেওঁলোকৰ চেলা চামচমৰ কথাত এতিয়াও সামগ্ৰীত টানৰ সৃষ্টি কৰি আছে মতিভ্ৰমৰ সৃষ্টি কৰি আছে তেওঁ এতিয়া সামগ্ৰীত চাই গুণ্ডাগিৰি কৰিবলৈ নিশ্চয় তেওঁ চালা চামচুৱে এইকেইটা নাম দিছে আমাৰ হোলমাৰী গাঁৱৰ পৰা 7জন আসামী দিছে টোটেল 22 জনৰ নাম দিছে কিন্তু আমাৰ 7জন মানুহ ইয়াৰ পৰা যোৱাই নাই তেওঁ কেনেকৈ এইবিলাক নামবিলাক দিছে তেওঁৰ চেলা চামচৰ পৰা এতিয়াও সামগ্ৰী সাহন কৰিব বিচাৰে আৰু বিশেষত ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাজ বোলা বস্তুটো নাই আমাৰ সামগ্ৰী সমষ্টিৰ ৰাইজে ৰূপহী ৰাইজে সামগ্ৰী সমষ্টিৰ ৰাইজে এতিয়া ৰকিবুল হুছেইন আমাৰ সামগ্ৰী সমষ্টিত সোমোৱাটো তানজিল হুছেইন সোমোৱাটো এইটো নিবিচাৰে আমাৰ সামগ্ৰী ৰাইজে এতিয়া আমি শান্তশিষ্ট আছো আমাৰ ডিপ্ৰঞ্জন শৰ্মাক আপোনালোকে দেখিছে বহুত বিপুলবোৰত আমাৰ সামগ্ৰী সমষ্টিৰ বিপুলবোৰত জয়যুক্ত কৰিছে কিন্তু আমাৰ ৰকিবুল হুছেইনৰ পুত্ৰক আমিতো জয়যুক্ত কৰা নাই কিন্তু তেওঁ এতিয়া দেখিছে যেতিয়া আমি যে এতিয়াতো আমাৰ পানীত হাঁহ নচৰা হৈছে কিন্তু এতিয়া আমি তেওঁ এটা টানৰ সৃষ্টি কৰিছে তেওঁলোকৰে মানুহ তেওঁলোকে আগতে এইবিলাক কৰি আহিছে যেতিয়া তেওঁ গৃহমন্ত্ৰী আছিলে কিমান মানুহক হাৰাচমেণ্ট কৰিছে আজি ইডিএফৰ গাড়ী ভাঙিছে আদিত্য লাঞ্চাৰ গাড়ী ভাঙিছে মৌলবী দাড়ি তুলি টানি ছিঙি পেলাইছে ইডিএফৰ মানুহক আজি বুৰমান্তা এখন জায়গা আছিলে তাত আপোনাৰ ইডিএফৰ মানুহক মাটি দি চপৰাইছে শিলগুটি মাৰিছে আজি কাৰ হেৰিত হৈছে ৰকিবুলৰ দিনত হৈছে এইবিলাক কিমান গাড়ী ভাঙিছে আজি 2016 চনত যেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা আহিছিল হিমস্থান এই মিটিং কৰিবলৈ তাত কিমান ফায়াৰিং তৈরি কৰিছে তেওঁলোকৰ মানুহে তো কাৰ নিৰ্দেশত হৈছে হিমন্ত নেতৃত্বত হৈছিলে না আমাৰ ৰকিবুলৰ দিনত হৈছিলে কিন্তু এতিয়া আমি দেখা পাইছো যে তেওঁ এই ত্ৰাণবিলাক যিটো সৃষ্টি কৰে এইটো তেওঁৰ এটা টানৰ সৃষ্টি কৰি পেলাই তেওঁ আমাৰ সামগ্ৰী সমষ্টিখন তেওঁ এৰিব বিচৰা নাই বাপুতে এটা শাসন কৰিব বিচাৰিছে আৰু মানুহক এটা ভয় ভাবুকি দেখাই পেলাই এইবিলাক কৰিবলৈ যে মানুহে তেওঁক মানে পুতক ৰজা বনাই তেওঁৰ পুতক ৰজা বনাই তেওঁৰ পুতকে আমি চালা চামচা হিচাপে আমি তেওঁৰ কাম কৰিব লাগে তেওঁলোকে এটা ট্ৰান্সৰ সৃষ্টি কৰি পেলাই আমাক সাধাৰণ ৰাইজৰ জ্বলা খোলা খুৱাই